Hello guys, welcome to my new vlog. আজি আপোনালোকৰ আগত কঁঠাল গুটিৰ চাটনি এখন বনোৱা দেখাম। মই জানো ঘৰে ঘৰে এই চাটনি চলে, কঁঠাল গুটিৰ সবজি চলে, ভাজি চলে, সকলোৱে খায়, কি ধৰণত খায় আপোনালোকে জনাবচোন। কিন্তু মই কেনেকৈ খাওঁ আজি দেখাব ওলাইছোঁ। এয়া মই কঁঠাল গুটি ধুই ৰাখিছোঁ, অলপ তেল দিব লাগে। তেলত অলপমান বেছি তেল দিব নালাগে, আকৌ অলপ তেলতে কঁঠাল গুটিখিনি ভালদৰে সিজাই ল'ব লাগে। এয়া কঁঠাল গুটি সিজি গ'ল, অলপ জ্বলিও গ'ল, হ'ব চলি যাব। কঁঠাল গুটিহে অলপমান যদি জ্বলিও যায় একো নহয়। তাৰপিছত ঠাণ্ডা হ'বলৈ মই এইখিনি নমাই দিলোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া আমি পটাত পিচিম। সকলোৱে মিক্সাৰত পিছে। লগত মই এয়া জলকীয়া, নেমু পাত, পিঁয়াজ, ক'লা নিমখ, ৰচুন আৰু নেমু দিম। সকলোৱে মিক্সাৰত পিছে, কিন্তু মিক্সাৰত নিপিচিব, পটাত থেতেলি ল'ব, ভাল লাগে। মানে পূৰা গুড়া হ'ব নালাগে, অলপ অলপ গুড়া, এই তেনেকুৱা ধৰণৰ। তাৰপিছত ইয়াতে মই এড কৰোঁ, এয়া পিঁয়াজখিনি দিলোঁ। পিঁয়াজ ডাঙৰ ডাঙৰ হ'ল আৰু সৰু কৰিব লাগে। জলকীয়া দিলোঁ, জলকীয়া যিমান খায় আপোনালোকে, মই কিন্তু কম খাওঁ। এয়া দিলোঁ নেমু পাত, কুমলীয়া নেমু পাতটো, ইয়াৰ জেগাত মান ধনিয়া দিব পাৰে। ৰচুন দিলোঁ, ক'লা নিমখ দিলোঁ, অলপ বগা নিমখো দিলোঁ। তাৰপিছত নেমু অলপ চেপি দিলোঁ। ধুনীয়াকৈ সানিলোঁ, যিমান সানিব সিমান সোৱাদ ওলায়। ইয়াতে অলপমান মিঠাতেলো এড কৰি দিলোঁ শেষত। মিঠাতেলখিনি দি অলপ ভালদৰে সানিব লাগে। ভালদৰে সনাৰ পিছত এয়া মোৰ ৰেচিপি ৰেডি। ক'বচোন।